মন্ত্ৰীগৰাকীয়ে যেতিয়া কয় যে কেইটামান 50টামান পুখুৰী খান্দি দিলে বান সমস্যা সমাধান হৈ যাব, তেনেধৰণৰ স্থূল চিন্তাৰ মানুহ এজন বৰ্তমান ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী। গতিকে ভাৰতৰ মানুহৰ কিমান দুৰ্ভাগ্য যে তেনেধৰণৰ স্থূল চিন্তাৰ পৰিপূৰ্ণ লোকসকলে জনপ্ৰতিনিধি হিচাপে আমাক শাসন কৰি আছে। গতিকে তেনেবোৰ মানুহৰ, তেনেবোৰ ব্যক্তিৰ শাসনকালত অসম বা ভাৰতবৰ্ষই ন্যায় পাব বুলি আশা কৰাটো ভুল। কাৰণ তেওঁলোকে কিন্তু বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি দিছিল। 2014 চনৰ পৰা আজিলৈকে সুদীৰ্ঘ 10 বছৰ কাল তেওঁলোকে বানমুক্ত অসম কৰাৰ প্ৰতিশ্ৰুতি দি আহিছিল প্ৰতিটো নিৰ্বাচনত। কিন্তু বানমুক্ত অসম নহ'ল, অসমত বানপানীৰ প্ৰকোপ বাঢ়িল, কমা নাই। গতিকে এই কথাবোৰ চৰকাৰে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'বলৈ আগবাঢ়িব লাগে। প্ৰাকৃতিক দুৰ্যোগ আহিছে, প্ৰাকৃতিক দুৰ্যোগ আহিব নালাগে বা প্ৰাকৃতিক দুৰ্যোগ নহাকৈ ৰখাটো চৰকাৰখন নোৱাৰে, সেইটো আমি বুজি পাওঁ। কিন্তু প্ৰাকৃতিক দুৰ্যোগত জনসাধাৰণক আক্ৰান্ত কিমান কমকৈ কৰিব পাৰি বা জনসাধাৰণক তাৰ পৰা কিমান সকাহ দিব পাৰি, সেই সম্পৰ্কত বিজ্ঞানসন্মত চিন্তাধাৰাৰে এই সমস্যাবোৰ সমাধানৰ বাবে তেওঁলোকে কাম কৰিব পৰা স্থল আছে। কিন্তু সেই কামটো তেওঁলোকে নকৰে। মাথাউৰিবোৰ খৰালি নিৰ্মাণ নকৰে, বাৰিষাৰ আগে আগে মাথাউৰিবোৰ নিৰ্মাণ কৰে। কেতিয়াবা অৰ্ধনিৰ্মিত মাথাউৰি আকৌ পানীত ভাঙি যায়, কেতিয়াবা মাথাউৰিটো বনোৱাৰ 2 বছৰ বা 3 বছৰ পিছত মাথাউৰিটো ভাঙি যায়। অৰ্থাৎ মাথাউৰিবোৰ নিৰ্মাণ কৰাৰ গোটেই প্ৰক্ৰিয়াটো ক্ষীৰতী গায়ৰ দৰে ৰাজনৈতিক ব্যৱস্থাটোৱে গ্ৰহণ কৰি আছে। আৰু সেই ব্যৱস্থাটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে অসমৰ জনসাধাৰণৰ মৌলিক স্থায়ী সমস্যাবোৰ সমাধান কেতিয়াও নহ'ব। গতিকে চৰকাৰখনক আমি দাবী জনাম যে ৰাজনৈতিকভাৱে কমিশ্যন লোৱাটো বন্ধ কৰক, মুখ্যমন্ত্ৰী, বিভাগীয় মন্ত্ৰীসকলে কমিশ্যন লোৱা বন্ধ কৰক, ৰাজনৈতিক নেতাসকলে কমিশ্যন লোৱা বন্ধ কৰক, চৰকাৰী বিষয়াসকলে কমিশ্যন লোৱা বন্ধ কৰক আৰু অতি নিকা চিন্তা চৰ্চাৰে মাথাউৰিসমূহ নিৰ্মাণ কৰাৰ দায়িত্ব প্ৰদান কৰক। তাৰ পাছত যদি মাথাউৰি যথা সময়ৰ আগত যদি ভাগে বা মাথাউৰি কিবা ক্ষতি হয়, সেই দায়িত্ব আইনগতভাৱে সেই ঠিকাদাৰজনৰ বিৰুদ্ধে ল'ব লাগে। গতিকে সেইটো যেতিয়ালৈকে নকৰে তেতিয়ালৈকে অসমৰ এই সমস্যাবোৰৰ সমাধানৰ পথ ওলাই নাহিব। আৰু বিজ্ঞানসন্মত চিন্তা চৰ্চা আছে, পৃথিৱী বহু আগুৱাই গ'ল। ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ খান্দিবলৈ চিন্তা চৰ্চা কৰিছে এখন চৰকাৰে। ইমান উচ্চ মানবিশিষ্ট বৈজ্ঞানিক চিন্তাধাৰা থকা চৰকাৰ এখনে এটা মথাউৰিনো সুৰক্ষিত কৰিব নোৱাৰেনে? বানপানীৰ আক্ৰান্ত জনসাধাৰণক ভালকৈ খাবলৈ এবেলা এমুঠি চাউল দিব নোৱাৰে? সেই চিন্তাধাৰাতে চৰকাৰখনৰ দৈন্যতা প্ৰমাণ কৰি আছে, চৰকাৰখনৰ দুৰ্বলতা প্ৰমাণ কৰিছে, চৰকাৰখনৰ অদক্ষতা প্ৰমাণ কৰি আছে। গতিকে মই ভাবোঁ যে এইখন চৰকাৰ অতি অদক্ষ চৰকাৰ। এইখন চৰকাৰে ক'তোৱে জনসাধাৰণ ন্যায় দিব পৰা নাই। এই চৰকাৰখনৰ শাসনকালত যোৱা 10 বছৰত অসমৰ প্ৰতিটো বিভাগ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ পিছ পৰি গ'ল। স্বাস্থ্যখণ্ডত অসম আটাইতকৈ পিছত ভাৰতবৰ্ষৰ ভিতৰত, শিক্ষাখণ্ডত অসম আটাইতকৈ পিছত ভাৰতবৰ্ষৰ ভিতৰত। গতিকে অসম কোনো ক্ষেত্ৰতে আগবাঢ়ি থকা নাই। গতিকে শ্ৰেষ্ঠ ৰাজ্যৰ গঢ়িম বুলি কোৱা তেওঁলোকৰ যিটো সপোন বা যিটো ভুৱা প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতিও কাম কৰা নাই। গতিকে আজি মই বানাক্ৰান্ত জনসাধাৰণক সম্পূৰ্ণ ন্যায় দিবৰ বাবে চৰকাৰক দাবী জনাইছোঁ। বানাক্ৰান্ত জনসাধাৰণক দুবেলা দুমুঠি ভালকৈ খাব পৰাকৈ তেওঁলোকে যিটো স্বাভাৱিক জীৱন যাত্ৰা যাতে ব্যাহত নহয়, স্বাভাৱিক জীৱন নিৰ্বাহ কৰিব পাৰে, তাৰ যিখিনি ন্যূনতম মৌলিক সুবিধা, সেই সুবিধা প্ৰদান কৰিবলৈ চৰকাৰক আমি দাবী জনাইছোঁ। অঞ্চলৰ বাবে এইটো নতুন সমস্যা নহয়, এইটো প্ৰাকৃতিক দুৰ্যোগ। সমগ্ৰ অসমতে প্ৰাকৃতিক দুৰ্যোগে মানুহক আক্ৰান্ত কৰিছে। কথাটো হ'ল যে প্ৰাকৃতিক দুৰ্যোগ হ'ব, ৰাইজ আক্ৰান্ত হ'ব, সেইটো এটা সম্পূৰ্ণ প্ৰতিৰোধ কৰিব পৰা ব্যৱস্থা নহয়। কিন্তু প্ৰতিৰোধ কৰিব পৰা ব্যৱস্থা নহ'লেও চৰকাৰখনৰ যদি বিজ্ঞানসন্মত চিন্তা চেতনা থাকিলহেঁতেন তেতিয়াহ'লে সমস্যাৰ পৰা ৰাইজক কিছু পৰিত্ৰাণ দিব পৰা ব্যৱস্থা নিশ্চয় আছিল। আমাৰ হাতীঘুলি বান্ধটো আজিৰ পৰা প্ৰায় 22-23 বছৰ আগত মই বিধায়ক থাকোঁতে মই নিৰ্মাণ কৰা। সেই বান্ধটো মেৰামতি কৰা বা সেই বান্ধটো সুৰক্ষিত কৰাৰ বাবে যোৱা 20 বছৰ যিমান ধন আবণ্টন হ'ল চৰকাৰৰ পৰা, ধনসমূহৰ অপব্যৱহাৰ হ'ল। এমুঠিমান ঠিকাদাৰে সেই মাথাউৰিটোক লৈ তেওঁলোকে এটা ক্ষীৰতী গাই বুলি ভাবে, সোণৰ কণীৰ পৰা হাঁহৰ বুলি ভাবি সেই ব্যৱস্থাৰ তেওঁলোকে জীৱিকা বুলি ধৰি লৈছে। মাজতে কেন্দ্ৰীয় চৰকাৰে আঁচনি দিছিল ব্ৰহ্মপুত্ৰ সুঁতি অকণমান আঁতৰাই পঠাবৰ বাবে, যাতে বান্ধটো সুৰক্ষিত হৈ থাকে। সেইটো সমগ্ৰ টকা আত্মসাৎ কৰিলে, অপব্যয় কৰিলে। পাৰ্কো পাইন যদি 10টা দিছে 100টাৰ বিল কৰিছে। আৰু পাৰ্কো পাইনটো বিজ্ঞানসন্মত নহয়, দ পানী, পাৰ্কো পাইনটো দিয়াৰ লগে লগে পানীত উটি যায়। গতিকে 10টা দিয়ে, 100টা 1000টাৰ হিচাপ দিয়ে, তেনেকৈয়ে শ কোটি টকা আত্মসাৎ কৰিছে। তেনেকৈয়ে চলি আছে। গতিকে অসমৰ মাথাউৰিবিলাকৰ নামত ৰাজনৈতিক নেতাবিলাক, মন্ত্ৰীবিলাকে এটা ব্যৱসায় চলাই আছে। সেই ব্যৱস্থাটো বন্ধ হ'ব লাগে। মন্ত্ৰী বিধায়কে, ৰাজনৈতিক নেতাসকলে, বিষয়াসকলে কমিশ্যন লোৱা বন্ধ কৰক
আৰু মথাউৰি নিৰ্মাণ কৰা ঠিকাদাৰক সীমা ৰেখা দি দিয়ক যে ইমান বছৰলৈ মথাউৰিটো সুৰক্ষিত যদি নাথাকে আমি আইনগত ব্যৱস্থা গ্ৰহণ কৰিম। সেইটোৱে চৰকাৰৰ দায়িত্ব। আজিৰ দিনটো জনসাধাৰণে ভালকৈ দুবেলা দুমুঠি খাবলৈ পোৱা নাই। বানাক্ৰান্ত অঞ্চল আমি ঘূৰিছোঁ, বিভিন্ন পৰিয়ালৰ মাজত গৈছোঁ। আমি এটা পৰিয়াল এইমাত্ৰ সোমাইছিলোঁ, 15জনীয়া সদস্যৰ এটা পৰিয়াল। তেওঁলোকক যোৱা 6 দিন বানৰ পানীৰ মাজত থকাৰ পাছত যোৱাকালি সেই পৰিয়ালটোক 6 কিলো চাউল দিছে, 1.5 পোৱা দাইল দিছে, 3 পোৱা দাইল দিছে, 1 লিটাৰ মিঠাতেল দিছে, 3টা পৰিয়ালৰ মাজত ভগাই ল'বলৈ দিছে, আৰু 1 কিলো নিমখ দিছে, 2টা পৰিয়ালৰ মাজত ভগাই ল'ব দিছে। এইটো হ'ল তেওঁলোকৰ চৰকাৰী সাহায্য। 1 বস্তা চাপৰ দিছে, কেইবাটাও পৰিয়ালৰ মাজত ভগাই ল'বলৈ দিছে। এইটো যদি চৰকাৰী ব্যৱস্থা হয় তেতিয়াহ'লে আমাৰ ক'ব লগা আছে। কিছুদিন আগতে নলবাৰীত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিখন কেবিনেট বৈঠক হৈছিল, তাত মন্ত্ৰীমণ্ডলীয়ে সুস্বাদু ব্যঞ্জনেৰে উদৰ পূৰাই ৰাজভোগ কৰিছিল। কেইবাবিধো মাংস, কেইবাবিধো মাছ, ৰাজভোগ। গতিকে তেওঁলোকে কেবিনেট সভাখন পাতি ৰাজভোগ কৰিব আৰু তেওঁলোকৰ ৰাজ্যৰ জনসাধাৰণে দুবেলা দুমুঠি খাবলৈ নাপাব, এই কথাটো কোনো কাৰণতে সমৰ্থনযোগ্য বা গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে সেই ন্যূনতম চিন্তা চেতনাৰ অভাৱ এই চৰকাৰখনৰ দিনত দেখিছোঁ আমি, যে চৰকাৰখনৰ মুখ্যমন্ত্ৰী বা অন্যান্য মন্ত্ৰীমণ্ডলীৰ সেই চিন্তা চেতনাৰ অভাৱ। জনসাধাৰণক সুৰক্ষিত কৰি ৰাখিব লাগে, জনসাধাৰণক দুবেলা দুমুঠি খাবলৈ দিব লাগে, সেই চিন্তা চেতনাৰ পৰা বহু দূৰত। তেওঁলোকৰ মনৰ মগজুত কেৱল বিভাজন, বিদ্বেষ, ঘৃণা এইবোৰে মন মগজু পৰিপূৰ্ণ হৈ আছে। কিদৰে সমাজখন ভাঙি ভোট আদায় কৰি তেওঁলোকে শাসনত বহিব পাৰি, সেই চিন্তা চেতনাৰে মন মগজু পৰিপূৰ্ণ হৈ থকা কিছু মানুহেৰে এইখন চৰকাৰ চলি আছে। তেওঁলোকৰ মন মগজুৰ পৰা সেই চিন্তাবোৰ আঁতৰাই দিয়ক, ঋণাত্মক চিন্তাবোৰ আঁতৰাই দিয়ক। তেওঁলোকে বিজ্ঞানসন্মতভাৱে বানপানীৰ সমস্যাৰ পৰা ৰাইজক কিদৰে পৰিত্ৰাণ দিব পাৰি সেইবোৰ কথা উপলব্ধি কৰক, সেইবোৰ কথা বিশ্লেষণ কৰক, বিজ্ঞানসন্মত পৰিকল্পনা যুগুতাওক। জনসাধাৰণক দুবেলা দুমুঠি যাতে খাবলৈ দিয়ে, পশুধনৰ জীৱন সুৰক্ষিত কৰাৰ যাতে ব্যৱস্থা গ্ৰহণ কৰে। বানপানী কমাৰ পিছত যেতিয়া ৰোগবিলাক হ'ব, সেই ৰোগবিলাক নিৰাময় কৰাৰ কাৰণে স্বাস্থ্য বিভাগ আৰু জনস্বাস্থ্য বিভাগৰ দ্বাৰা যাৱতীয় যাতে ব্যৱস্থা গ্ৰহণ কৰে, সেই কথাবোৰত তেওঁলোকে মন মগজুবোৰ প্ৰয়োগ কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।